ৰাজস্থানৰ জয়পুৰত এয়া মোৰ ডে 4 আৰু সেইদিনা মই জয়পুৰ চিটিখন অকণমান এক্সপ্ল'ৰ কৰিবলৈ ওলালোঁ। বাই দ্য ৱে, আপোনালোকে কনফিউজ নহ'ব কিয়নো মই ইমান দিনৰ পৰা কৈ আছোঁ যে খাটু শ্যামজী মন্দিৰত গ'লোঁ, আকৌ জয়পুৰ আহিলোঁ। জয়পুৰৰ পৰা খাটু শ্যামজী মন্দিৰ প্ৰায় 80 কিলোমিটাৰমান হ'ব। আমি তাতে 2 দিন থকাৰ পিছত ৰিটাৰ্ণ আহিছিলোঁ আৰু ইয়াতে ৰাতিটো কটাই পেলাই আমি এঠাইলৈ ঘূৰিবলৈ ওলালোঁ। ঠাইখিনিৰ নাম আছিলে মাংকি ভেলী আৰু এই ঠাইখিনি এটি মুনিৰ কাৰণে বিশেষ প্ৰসিদ্ধ হয় আৰু সেই মুনিজনৰ নাম হ'ল গালব ঋষি। গালব ঋষি ইয়াতে 100 বছৰ তপস্যা কৰিছিলে আৰু সেই তপস্যাৰ অন্তত তেওঁ ভগৱানে দৰ্শন দিয়া বুলি মান্যতা আছে। তাৰপিছত এই যে মই পানীৰ কুণ্ডটো দেখালোঁ, সেই ভগৱানে দেখা দিয়াৰ পিছত এই ঠাইখিনিত পানীৰে ভৰপূৰ কৰি দিছিলে বুলি জনা যায়। আৰু এই যে গোটেইখিনি দেখিছে, এইখিনি এতিয়া টুৰিষ্টৰ আকৰ্ষণৰ কাৰণে লাহে লাহে ডেভেলপ কৰি আছে। ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আচ্ছা, এই ঠাইখনটো মাত্ৰ 100 বছৰ পুৰণাহে হয়, কিন্তু ৰাজস্থানত আপুনি 1000 বছৰ পুৰণা ঠাইও দেখা পাব। আপোনালোকে যদি চাব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব, মই ডেফিনেটলি তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম।